হঠাৎ যেন সকলো সলনি হৈ গ'ল। ঘৰলৈ লক্ষ্মী আহিছিলহে মাত্ৰ, চিকিৎসকৰ চৰম গাফিলতিয়ে সকলো সলনি কৰি পেলালে। থান বান হৈ গ'ল অসম লাইভ 24ৰ তিনিচুকীয়াৰ সাংবাদিক প্ৰতাপ মৰাণৰ সংসাৰ। নিয়তি চিৰদিনৰ বাবে কাঢ়ি লৈ গ'ল সাংবাদিক প্ৰতাপ মৰাণৰ পত্নী হেমামণি বৰা মৰাণক। আৰ্তজনৰ ওচৰত প্ৰতিনিয়ত কাষত থাকি ভাল পোৱা অসম লাইভ 24ৰ CMD নৃপেন দাসে পুনৰ দেখুৱালে নিদৰ্শন। সাংবাদিক প্ৰতাপ মৰাণলৈ CMD নৃপেন দাসে আগবঢ়ালে 2 লাখ টকাৰ আৰ্থিক সাহায্য। এইখন আদিত্য হাস্পাতালৰ বিৰুদ্ধে পূৰ্বৰে পৰা আছে বহু অভিযোগ। প্ৰতাপৰ ঘটনাটোৰ পাছতেই প্ৰশাসনে তলা লগাই দিছিল নাৰ্ছিং হোমখনত। সম্পূৰ্ণভাৱে ব্যৱসায় লোকচান হোৱাৰ ভয়ত প্ৰতাপ মৰাণক 10 লাখ টকাতে সমগ্ৰ গোচৰটোৰ মীমাংসা কৰিবলৈ উঠি পৰি লাগিছিল স্বত্বাধিকাৰী নিৰ্মল চাহেৱালাই। আচলতে সেইটো সময়ত গোটেই বিষয়বস্তু মোৰ হৈ নাথাকিল। আমাৰ সংগঠন আহিল তিনিচুকীয়া জিলাৰ বা সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপৰিও আমাৰ যিবোৰ আচলতে খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীয় সংগঠন, ইয়াৰ উপৰিও তাৰ ৰাইজে তেওঁ আচলতে স্বতঃস্ফূৰ্তে ওলাই অহাৰ পাছত আমাৰ প্ৰবল দাবী আৰু হেঁচা কৰাৰ পাছত তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ত যোৱাকালি এখন আমি আলোচনাত মিলিত হলো, য'ত মই নিজে উপস্থিত আছিলো। আচলতে আমাৰ যিখিনি দাবী সম্বলিত সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদৰ লেটাৰ পেডত এইখিনি দাবী উত্থাপন কৰিছিলে তেওঁলোকে। দাবীসমূহ তাতে দাখিল কৰাৰ পাছত তেওঁলোকে কিন্তু আমাক এই দাবীসমূহ লিখিত ৰূপত কিন্তু এই মুহূৰ্তলৈকে নিদিলে। যদিও মৌখিকভাৱে তেওঁলোকে কৈছে এককালীন এটা সাহায্যৰ কথা কৈছে, ছোৱালীজনী ভৰণ পোষণৰ কথাও কৈছে, কিন্তু ইয়াৰ লিখিত তথ্য আৰু প্ৰমাণ কিন্তু মোৰ হাতত দলিল হিচাপে কিন্তু এই মুহূৰ্তলৈকে নাই। 2023 চনতে মেনুফেকচাৰ হোৱা কিছুমান আচলতে দৰৱ তাতে তেওঁলোকৰ ফাৰ্মাচীত উপলব্ধ, যিখিনি আচলতে দৰৱ 20 দিন সময়সীমা থকা, 20 দিনলৈকে আৰু আচলতে সময় থকা, হয়তো সেই দৰৱখিনি বহুদিনৰ আগতে হয়তো ভেজাল হৈ যাব পাৰে। কোনো ৰাস্তাত মই মৃত্যুক আঁকোৱালি লোৱা নাই, কোনো আচলতে ঘৰত মৃত্যু হোৱা নাই। কাৰণ এখন চিকিৎসালয়ত সুস্থ শৰীৰে অহাৰ পাছত কিয় মৃত্যু হ'ল, এই প্ৰশ্নটোৱে আচলতে আজিৰ তাৰিখত বাৰে বাৰে মোক এজন স্বামী হিচাপে খুন্দিয়াই আছে, যিটো প্ৰশ্ন উত্তৰ মই এই মুহূৰ্তলৈকে পাবলৈ সক্ষম হোৱা নাই। এই সন্দৰ্ভত দল সংগঠনসমূহে সাংবাদিকগৰাকীক লগত লৈ দেওবাৰে এখন বৈঠকতো মিলিত হয় জিলা প্ৰশাসনৰ সৈতে। দল সংগঠনৰ দাবী, প্ৰতাপৰ পৰিয়াললৈ স্বত্বাধিকাৰীৰ আগবঢ়াওক 50 লাখ টকাৰ ক্ষতিপূৰণ, লগতে কন্যা সন্তানটিৰ 18 বছৰলৈ ভৰণ পোষণৰ দায়িত্ব, আলপৈচানৰ বাবে দিয়ক 2গৰাকীকৈ নাৰ্ছ। যোনগৰাকী ছোৱালী জন্ম দিছে তেওঁৰ কিন্তু 18 বছৰলৈকে আমি 5 বছৰ বুলি কৈছিলোঁ, কিন্তু এতিয়া তেওঁলোকে যিহেতু দেৰি কৰি কৰি গৈ আছে, এতিয়ালৈকে তেওঁলোকে অহা নাই। 18 বছৰলৈকে কিন্তু তাইৰ দায়িত্ব ল'ব লাগিব। যে মানে ক্ষতিপূৰণ আচলতে 1 কোটি টকাৰ দিয়া হৈছে, 1 crore দিয়া হৈছে, যদিও এগৰাকী মানুহৰ 1 কোটি কেতিয়াও হ'ব নোৱাৰে। আচলতে তেওঁ মৃত্যু মানে কৰি দিয়া হ'ল, মৃত্যুদণ্ড মানে তেওঁক মানে মাৰি পেলোৱা হ'ল আচলতে। আৰু 1 কোটি নহয় যদিও আমাৰ ফালৰ পৰা 1 কোটি ডিমাণ্ড দিয়া হৈছে, সেইখিনি কিন্তু তেওঁলোকে দিব লাগিব, ঘৰক তেওঁলোকে দিব লাগিব। সেই আৰু কেইটামান ইতিমধ্যে চিল কৰাৰ কথা আমি কৈছিলোঁ, সেইখিনি কিন্তু চিল কৰিছে। এইকেইটা ডিমাণ্ড যেতিয়ালৈকে কিন্তু ফুলফিল নহয় তেতিয়ালৈকে কিন্তু ইয়াতেই ডেড বডি থাকিব, এইটো আমাৰ কিন্তু স্পষ্ট কথা। হেমামণি মৰাণৰ পৰিয়ালবৰ্গই আচলতে উপযুক্ত ক্ষতিপূৰণ পাব লাগিব, ন্যায় পাব লাগিব। আৰু যেতিয়ালৈকে আচলতে ন্যায় নাপাব তেতিয়ালৈকে আচলতে এই মেডিকেলখন চৰকাৰ প্ৰশাসনিক ব্যৱস্থা বন্ধ কৰি ৰাখিব লাগিব। আৰু ইয়াত আচলতে যিখিনি হেমাহি আছে, গোটেই মেডিকেলৰ মেনেজমেণ্টৰ যিখিনি হেমাহি আছে, গতিকে প্ৰশাসনে তন্নকৈ পৰীক্ষা কৰিব লাগিব। এই দাবীক স্বত্বাধিকাৰী নিৰ্মল চাহেৱালে মৌখিকভাৱে আঁকোৱালি লৈ আশ্বাস দিলেও কাগজে পত্ৰই কিন্তু কোনো আশ্বাস প্ৰদান নকৰাত পুনৰ ক্ষুব্ধ হৈ পৰিছে দল সংগঠনসমূহ। সকলোৱে আশা কৰে প্ৰতাপৰ সৈতে হোৱা ঘটনা যেন দুনাই নহওক এইখন অসমত। মানৱৰ প্ৰতি দৰদ নথকা এনে চিকিৎসালয়ক অতি শীঘ্ৰে নাকি লগাবলৈ দাবী এতিয়া প্ৰতিগৰাকী সচেতন নাগৰিকৰ। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।